Hey guys, স্বাগতম to নয়ন পুষ্পা ব্লগ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ টাইটেল আৰু থাম্বনেল দেখি নিশ্চয় গম পাইছে যে ভিডিঅ'টো আজি মই কিহৰ ওপৰত বনাব আহিছোঁ। তো গাইছ আজি মই আহিছোঁ আমাৰ গাঁৱতে এখন বহুত দিনৰ পুৰণি থান আছে, তাৰ ওপৰত আজি ভিডিঅ'টো বনাব আহিছোঁ আৰু সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাওক। তো গাইছ দেখিবলৈ পাইছে এইটো হ'ল আমাৰ ৰাস্তা, নতুন ৰাস্তা পুৰা দেখিছে, পুৰা বালি পেলাই আছে আৰু এইখন হ'ল আমাৰ মৰমৰ পথাৰ আৰু এইফালে হ'ল আমাৰ গাঁৱৰ ঘৰবোৰ চাব পাৰে আৰু এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু আমাৰ ইয়াতে মানে আৰু সকলোৱে খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰি থাকে আৰু চাব পাৰে এইটো সুন্দৰ পৰিৱেশ আৰু চাব পাৰে এইফালে পুৰা এতিয়া সময় পাইছে 11টা আৰু গাইছ ফাইনেলি গৈ আছোঁ। এইটো হ'ল আমাৰ নামঘৰত যোৱা ৰাস্তা আৰু চাব পাৰে আহি আছোঁ, চাই থাকক। তো গাইছ আহি আছোঁ চাই থাকক আৰু চাব পাৰে এইখনে হ'ল আমাৰ থানখন আৰু এইটো হ'ল বাটচোৱা আৰু এখন হ'ল শ্ৰী শ্ৰী বকুলগুৰি থান আৰু ইয়াতে দেখিছে পুৰা বাটচোৱাটো কৃষ্ণ আৰু গৰু একেলগে আছে আৰু ভিডিঅ'টো চাওক শেষলৈকে। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো নতুনকৈ আহিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিবা আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাবা আৰু কেনেকুৱা হয় নিশ্চয় কমেণ্ট কৰি জনাবা। তো গাইছ মই এতিয়া আছোঁ বকুলগুৰি থানত আৰু প্ৰথমতে আপোনালোকক দেখাব লাগিব যে ইয়াতে আছে যে এই এজোপা বকুল গছ দেখিব পাইছে, এইজোপা বকুল গছ আৰু এই বকুল গছ এইফালে এজোপা নহয় আৰু আছে, চাব পাৰে এইফালেও এজোপা বকুল গছ আছে, চাব পাৰে এইজোপা আৰু সম্পূৰ্ণ চাওক। আৰু এই বকুল গছ দুজোপা মানে ক'ৰ পৰা অনা হৈছিল তো কৈ আছোঁ। আৰু এতিয়া মানে মই বকুল গছৰ তলতেই পূৰা বহি আছোঁ আৰু এই বকুল গছজোপা অনা হৈছিলে জামুগুৰিহাটৰ টপিয়াৰ পৰা আৰু বহুতো পুৰণি এই বকুল গছ দুজোপা আৰু 52খন গাঁৱৰ ৰাইজ মিলি খোলতাল বজাই পূৰা সেৱা সৎকাৰ কৰি ৰাইজৰ নীতি নিয়মেৰে পূৰা অনা হৈছিল। ইয়াতে ঠেলাতে অনা হৈছিল, সমূহ ৰাইজ গায়ন বায়ন মিলি পূৰা অনা হৈছিল আৰু এতিয়া মই আছোঁ মানে পূৰা বকুল গছৰ তলতে চাব পাৰে আৰু এইফালেও এজোপা বকুল গছ দেখি আছে আৰু বহুতো বিশেষত্ব আছে এই থানখনৰ আৰু দেখাই আছোঁ সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে, তো চাই থাকক। আৰু দেখি আছে এয়া চেন গেফালে পেলাই থৈ দিছে পূৰা আৰু চাৰিওফালে গছ গছনি পূৰা এয়া বালি দেখি আছে আৰু সেইটো কুঁৱা দেখি আছে আৰু এইটো হ'ল আমাৰ মৰমৰ নামঘৰ আৰু চাব পাৰে শ্ৰী শ্ৰী বকুলগুৰি থান আৰু এইফালে চাব পাৰে আৰু এইফালে শিল পূৰা আৰু এইফালে পূৰা মাটি হাইবিং কৰি থৈ দিছে আৰু এইফালে ঘৰ দেখি আছে আৰু এইজোপাই হ'ল আমাৰ বকুল গছ, চাব পাৰে এইজোপা বকুল গছ আৰু এইজোপা কৰম আৰু এইজোপা বকুল গছ আৰু এইটো হ'ল বাটচোৱা আৰু পূৰা মানে নামঘৰটো পূৰা কাম কাজ পূৰা নিয়মীয়াকৈ কৰা হৈছে, চাব পাৰে আৰু ইয়াতে মানে এইখন ফিল্ডতে মানে ৰাস পতা হয়, চাব পাৰে ইয়াতে আৰু মাটি হাইবিং কৰি থোৱাৰ কাৰণটোৱে হ'ল মানে আমাৰ মানে ৰাস্তা মানে নতুনকৈ পূৰা বনাই আছে, পূৰা সাপৰি লগাই দিছে, পূৰা ৰাস্তা ধুনীয়া হ'ব চাব আৰু দেখাম বাৰু ৰাস্তা কমপ্লিট হোৱাৰ পিছত ভিডিঅ'টো আৰু চাওক। আৰু মানে এই যিখন থান দেখি আছে আপোনালোকে এই মানে বকুলগুৰি থান আৰু এইখন মানে অকল এখন গাঁৱৰে নহয় আৰু জামুগুৰিহাটত যিমান কেইখন গাঁও আছে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলি যিমান কেইখন গাঁও আছে সকলো গাঁৱৰে ইয়াত অধিকাৰ আছে আৰু এইখন সম্পূৰ্ণ আঞ্চলিক ভিত্তিত প্ৰতিষ্ঠা কৰা এখন থান হয় আৰু এইখন বহুত দিনৰ আৰু বৰ্তমান কিমান স্থানত স্থাপিত হৈছিল সেইটো ক'ব নোৱাৰিম আৰু মানে ক'ব নোৱাৰাৰ কাৰণ এটাই হ'ল আৰু মানে মোৰ জন্ম ইয়াত হোৱা নাছিল আৰু মোৰ জন্ম হৈছিল কুৱামাৰা গাঁৱত আৰু মানে ইয়াতে আমি উঠি আহিছোঁ আৰু তাকে মানে ইমান স্পষ্ট ক'ব নোৱাৰিম আৰু বহুতো দিনৰ থান এইখন চাব পাৰে। এইখনেই হ'ল আমাৰ বকুলগুৰি থান আৰু মানে এই থানখনৰ পৰা আৰু মানে এইফালে আছিল পুখুৰী আৰু ইয়াতে পুখুৰী আছিল আৰু ইয়াতে মানে বাটচোৱা নাছিলে আৰু আমাৰ সকলোৰে মৰমৰ নদুৱাৰ সমষ্টিৰ বিধায়ক তথা গৰুসুতি কৃষি প্ৰকল্পৰ অধ্যক্ষ মাননীয় পদ্ম হাজৰিকাদেৱে বহুতখিনি সহায় কৰিছে থানখন আগবাঢ়ি যোৱাত আৰু ছাৰক বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা। আৰু চাব পাৰে আৰু মাজত গৈ থানখন সম্পূৰ্ণ দেখাই আছোঁ, চাই থাকক আৰু তো গাইছ ইয়াতে দেখিছে পূৰা এইখন মানে পূৰা বাৰাণ্ডা হ'ব আৰু এইফালে বাৰাণ্ডা পূৰা আৰু এইটো হ'ল আমাৰ নামঘৰ আৰু চেণ্ডেলটো খুলি লৈছোঁ পূৰা কৃষ্ণ আৰু চাব পাৰে কামটো পূৰা ঠিকাতে দিয়া হৈছে আৰু পূৰা এইটো নামঘৰ হ'ল আমাৰ আৰু ইয়াতে ফেন লগাই থোৱা আছে দুখন আৰু 1 নম্বৰ ফেনখন দিছোঁ মই আৰু 2 নম্বৰখন দিছে কলীয়া দোকানী বুলি কয়, ইয়াৰে আমাৰ ওচৰৰে হয় আৰু এইটোৱে হ'ল দবা সন্ধিয়া 6টা মানতে বজোৱা হয় আৰু তে চাই লওক আৰু এইফালে দেখাই আছোঁ আৰু ইয়াতে পূৰা ছাগলীয়ে পূৰা মানে বতৰ পূৰা গৰম ন, পূৰা ছাগলী ইয়াতে মানে শুই মেলি আছে আৰু ইয়াতে আৰু এইখনেই হ'ল আমাৰ খতৰা, চাব পাৰে এইটো চাওক আৰু এইফালে এইটো ভোগগড় হয় আৰু এইফালে পূৰা এখন ফিল্ড হয়, ইয়াতে মানে আমাৰ ৰাস পতা হয় আৰু এইফালে আমাৰ শতলা প্ৰতিষ্ঠা কৰি থোৱা আছে কৃষ্ণ আৰু মানে ইয়াতে লিখা আছে যে অসম দৰ্শন কামৰ নাম বকুলগুৰি নামঘৰ দক্ষিণ চিলাবন্ধা অনুমোদিত ধন 3 লাখ চতিয়া সমষ্টি আৰু মানে চতিয়া সমষ্টি নহয় বাৰু এতিয়া মানে এইটো আগৰে কাম ন, এতিয়া মানে নদুৱাৰ সমষ্টি হ'ল আৰু চাব পাৰে এইফালে হ'ল আমাৰ এইটো ভোগঘৰ আৰু এইফালে পূৰা থানখন মানে পূৰা আমাৰ
এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে চাব পাৰে এইফালে পূৰা থানখন এবাৰ চাই লওক এয়া দবা হৈ আৰু ছাগলী আছে আৰু এইফালে আমাৰ এখনে হ'ল খতলা চাব পাৰে এয়া আৰু ইয়াত টিং অতৰাই ইয়াতে মানে চাকি দিব পাৰে আপোনালোকে আৰু ইয়াতে এই চাব পাৰে আৰু গাইজ যদি আপোনালোকে নয়ন পুষ্পা ব্লগ ইউটিউব চেনেলটো নতুনকৈ আহিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰিব আৰু ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাব আৰু কিবা যদি ভুল হৈছে প্লিজ ক্ষমা কৰি দিব আৰু ভিডিঅ'টো ক'ৰ পৰা চাইছে জনাব আৰু বাটত লগ পাই আছোঁ বলক আৰু পূৰা ৰ'দ দিছে মানে পূৰা আৰু কি ক'ব পূৰা গৰম 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 আৰু বৰষুণ বুলি বৰষুণ আৰু গৰম বুলি গৰম আৰু কি যে হ'ব আৰু দেই তো চাই থাকক বহুতেই গৰম দিছে কি ক'ব আৰু মুখৰ মাতেই নোহোৱা হৈ গৈছে আৰু মানে চাব পাৰে এইফালে হ'ল মানুহ আপোনাৰ পূৰা মানে ঘৰবোৰ ইয়াতে আছে পূৰা জংঘল আমাৰ মানে গাঁওখন পূৰা জংঘল 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 আৰু কি ক'ব আৰু নামেই বকুলগুৰি আৰু পূৰা চাব পাৰে এইফালে পূৰা ৰাস্তা ছাগল তাগল পূৰা চৰি আছে পূৰা আৰু এইখনে হ'ল আমাৰ থানখন আৰু এইফালে বকুল গছ এইজোপা আছে এইফালে পূৰা নামঘৰটো পূৰা দেখি আছে তো গাইছ আজি আছিল এইটো এটা মোৰ সৰু সুৰা ব্লগ ভিডিঅ' আৰু যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাব আৰু আজিলৈ ভিডিঅ' ইমানে টাটা বাই বাই গুড নাইট আকৌ এটা নতুন ভিডিঅ' পোৱাৰ প্ৰতিশ্ৰুতিৰে আহি আছোঁ টাটা বাই বাই গুড নাইট